IPL হেক কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলক সেইবাবে টি20 বিশ্বকাপ হওক বা কোনো ধৰণৰ বিশ্বকাপ জিকিবলৈ সক্ষম হোৱা নাই আমাৰ দেশবাসীয়ে এইদৰে মই কোৱা নাই কৈছে আমাৰ বৰ্তমান সময়ৰ ভাৰতীয় ক্ৰিকেটৰ অধিনায়ক ৰোহিত শৰ্মাই হয় আপোনালোকে ঠিকই শুনি আছে এইবিলাক কথা মই কোৱা নাই নিজেই বৰ্তমান সময়ৰ যি গৰাকী ভাৰতীয় টিমৰ মেইন লিডাৰ হয় তেখেতেই মন্তব্য কৰিছে যে IPLৰ বাবে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকল লাহে লাহে শেষ হৈ গৈছে আৰু সেইবাবে আমি কোনো ধৰণৰ এতিয়ালৈকে প্ৰায় 10টা 12টা বছৰ হৈ গ'ল বিশ্বকাপৰ ট্ৰফি জিকিবলৈ সক্ষম হোৱা নাই আৰু এইদৰে কি মন্তব্য কৰিছে ৰোহিত শৰ্মাই কি কৈছে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত বিতংভাৱে আপোনালোকক জনাবলৈ আহিছো আৰু ক'ত তেখেতে মন্তব্য কৰিছে সেই বিষয়ে আপোনালোকক মই সবিশেষ জনাই যাম আৰু বহুত এটি সুন্দৰ মন্তব্য কৰিছে বুলি ক'ব লাগিব IPLৰ যেটো ইম্প্যাক্ট প্লেয়াৰ নিয়ম হয় এই নিয়মটোত ৰোহিত শৰ্মা একেবাৰে অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি ক'ব লাগিব ৰোহিত শৰ্মাই বহুত ডাঙৰ মন্তব্য কৰিছে আৰু BCCI কঠোৰভাৱে এটা মেছেজ দিবলৈ কেপ্টেইন গৰাকীয়ে চেষ্টা কৰিছে গতিকে বহুত বেছি এটা ইম্পৰ্টেন্ট ভিডিঅ' হ'ব কিন্তু তাৰ লগতে ভিডিঅ'টো এটা লাইক হ'ব লাগে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ বন্ধুসকল আপোনালোকক মই জনাই দিব বিচাৰিছো যে ৰোহিত শৰ্মা বৰ্তমান সময়ত মুম্বাই ইণ্ডিয়ান্স দলৰ অধিনায়ক নহয় IPLৰ গতিকে তেখেতে এটা ইন্টাৰভিউ দিছিল দুদিনমানৰ আগতে আৰু সেই ইন্টাৰভিউতে ৰোহিত শৰ্মাই বিহত মন্তব্য কৰা দেখা গৈছে আৰু ৰোহিত শৰ্মাই প্ৰথমটো মন্তব্য কৰিছে যে ক্ৰিকেট যেটো খেল হয় সেই খেলটো 11 জনীয়া হয় কিন্তু 12 জনীয়া IPLত কৰা হৈছে যেহেতু ইম্প্যাক্ট প্লেয়াৰ নিয়ম আহি গৈছে গতিকে তেখেতে প্ৰথমটো মন্তব্য কৰিছে যে ক্ৰিকেট যেটো খেল হয় সেই খেলটো 11 জনীয়াই হৈ থাকিবলৈ দিব লাগে অন্যথা 12 জনীয়া হোৱাৰ পাছত আমাৰ ভাৰতীয় ক্ৰিকেটৰ খেলুৱৈসকল লাহে লাহে ধ্বংসৰ দিশে গতি কৰিছে বুলি ৰোহিত শৰ্মাই কৈছে আৰু এই কথাষাৰ তেওঁ কিয় কৈছে সেই বিষয়ে তেখেতে কয় যে যেটো ইম্প্যাক্ট প্লেয়াৰ নিয়ম হয় সেই ইম্প্যাক্ট প্লেয়াৰ নিয়মটোৰ পৰা কি হৈছে যিসকল আমাৰ ভাৰতীয় ক্ৰিকেটৰ অলৰাউন্ডাৰ আছে তেওঁলোকৰ যেটো প্ৰতিভা সেই প্ৰতিভাটো ভালকৈ কিন্তু বিকাশ হোৱা নাই মানে এগৰাকী ইম্প্যাক্ট প্লেয়াৰ যেতিয়া আহি যায় তেখেতে বোলিং কৰি দিয়ে না এগৰাকী বেটসম্যান আহি যায় তেতিয়া আসলতে যেটো অলৰাউন্ডাৰৰ ভূমিকা থাকে সেই ভূমিকাটো লাহে লাহে কমি যায় বুলি ক'ব লাগিব কেতিয়াবা অলৰাউন্ডাৰ গৰাকীয়ে বেটিং কৰি নাপায় আৰু তেখেতে যি গৰাকী অলৰাউন্ডাৰ হয় সেই অলৰাউন্ডাৰ গৰাকীয়ে বোলিং কৰি নাপায় গতিকে ৰোহিত শৰ্মাই সেইভাবে কৈছে যে ক্ৰিকেট যেটো খেল হয় সেই খেলটো 11 জনীয়া হৈ থাকিব দিব লাগিছিল IPLত আৰু 12 জনীয়া হোৱাৰ পাছত আমাৰ ভাৰতৰ যিসকল অলৰাউন্ডাৰ হয় সেই অলৰাউন্ডাৰ সকলৰ যেটো প্ৰতিভা হয় সেই প্ৰতিভাটো ভালকৈ বিকাশ হোৱা নাই এতিয়া শিৱম দুবে আপোনালোকে দেখিছে তেখেতক বোলিং কৰিবই নিদিয়ে কাৰণ তেখেতে বোলিং কৰিবলগীয়া কোনো প্ৰয়োজনে নাই এনেকুৱা চেন্নাই ছুপাৰ কিংছ দলৰ ওচৰত বলাৰ আছে যেতিয়া ইম্প্যাক্ট প্লেয়াৰ সোমাই যায় তেতিয়া অলৰাউন্ডাৰ জনৰ কোনো কাম নাইকিয়া হৈ যায় বুলি ক'ব লাগিব তেখেতে অকল জাস্ট বেটিং কৰে আৰু বোলিং কৰিবলগীয়া তেখেতে কোনো ধৰণৰ আসলতে পৰিস্থিতিয়ে নাহে গতিকে ৰোহিত শৰ্মাই এইটোৱে প্ৰথম মন্তব্য কৰিছে যে IPLৰ যেটো ইম্প্যাক্ট প্লেয়াৰ হয় সেই IPLৰ ইম্প্যাক্ট প্লেয়াৰৰ নিয়মটোৱে আমাৰ ভাৰতৰ যিসকল অলৰাউন্ডাৰ আছে সেই অলৰাউন্ডাৰ সকলক লাহে লাহে ধ্বংসৰ দিশে গতি কৰিছে বা তেওঁলোকৰ যেটো কেৰিয়াৰ এই কেৰিয়াৰটো একেবাৰে অন্ধকাৰৰ দিশে গতি কৰিছে আৰু ৰোহিত শৰ্মাই তাৰ পাছত কয় যে এটা বিশ্বকাপ জিকিবলৈ হলে আমি কেৱল বেটসম্যান সকলৰ ওপৰতে ভৰসা কৰি যাব নোৱাৰো এটা বিশ্বকাপ জিকিবলৈ হলে আমি অলৰাউন্ডাৰৰ পৰা বহুত বেছি ভাল পাৰফৰমেন্স দেখা পাব লাগিব বা তেখেতে বহুত বেছি উচ্চমানৰ প্ৰদৰ্শন কৰিব লাগিব কিন্তু বহুত বেছি এটা দুৰ্ভাগ্যৰ কথা যে আমাৰ ভাৰতত হাৰ্দিক পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজাৰ বাহিৰে তেওঁলোকৰ বেকআপ অলৰাউন্ডাৰ হিচাপে কিন্তু ইমান বেছি উচ্চমানৰ প্ৰদৰ্শন দেখুৱা অলৰাউন্ডাৰ খেলুৱৈ এতিয়ালৈকে পোৱা নাই আৰু যদিও এনেকুৱা ভাল অলৰাউন্ডাৰ আছে কিন্তু IPLত ইমান বেছি ভাল তেওঁলোকে প্ৰদৰ্শনসমূহ দেখাব পৰা নাই কেৱল ইম্প্যাক্ট প্লেয়াৰৰ নিয়মৰ বাবে এইটো কথা ৰোহিত শৰ্মাই ডাইৰেক্ট স্পষ্ট কৰি দিছে আৰু BCCI লৈ এটা তেখেতে মেছেজ দিব বিচাৰিছে যে যেটো ইম্প্যাক্ট প্লেয়াৰ নিয়ম হয় এই নিয়মটো আসলতে বন্ধ কৰি দিব লাগে 11 জনীয়া ক্ৰিকেটৰ খেল হয় এটো 11 জনীয়াই হৈ থাকিব দিব লাগে তেতিয়া অলৰাউন্ডাৰ সকলেও বেটিং বোলিং দুইটাই কৰিবলৈ পাব গতিকে এইটোৱে আছিল আজি ভিডিঅ'টো আপোনালোকে ভাল পালে বুলি আশা কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ